Borderland season 1 season 2 the characters development কেনেকুৱা আছে মই ৰিসেন্টলি এলিসন বৰ্ডাৰল্যান্ড ফিনিশ কৰিলো তাৰমানে কলো মানে কি তোৰ মই তাৰ এলিসন বৰ্ডাৰল্যান্ড চোৱা নাছিলো মই কিন্তু শুনি আছিলো বহুত আৰু তোৰ ৰিলস বিলাকত দেখি থাকো যে স্কুইড গেমৰ ওপৰত মানে এনেকুৱা এখন সিৰিজ বহুতে কয় হা তো স্কুইড গেমখন মই আগতে চাইছো তো চাই কিনে বহুতে কয় যে স্কুইড গেম যোনে যোনে ভাল পায় মানে এলিসন বৰ্ডাৰল্যান্ড ৰেকমেন্ড কৰে যে স্কুইড গেমখন যদি কিড ভাৰ্সন ইখন মানে লেজেন্ডৰ ভাৰ্সন এনেকা কয় তো মই ভাবলো যে ইখন তো কিবা নহয় কিবা এটা আছে নহলে মানুহে এনে ক'ব নেকি ৰেকমেন্ড কৰিব এটো কাৰণে মই বলো এবাৰ ট্ৰাই দি চাও তো মই যি ফাৰ্স্ট এপিসোডটো ষ্টাৰ্ট কৰিলো কৰাৰ লগে লগে মই নিজকে ৰখাব নোৱাৰিলো গোটেই সিজনটো ফিনিশ কৰিলো binge watch কৰিব পৰা সিৰিজ কিন্তু আবে মই দুটা সিজন 3 দিন না 7 দিনত মই ফিনিশ কৰিম পাৰি মানে মই নিজে কিয় বেছি না এপিসোড 8টা মান আছে নেকি মানে মই ৰিসেন্টলি বহুত মানে চালো সিজন এই সিৰিজ চালো কিন্তু ইখনত মানে যোনটো মানে তোৰ হেই থাকে এংগেজিং যোনটো হয় মানে গেমটো ষ্টাৰ্ট নকলে বেলেগ মানে এটা বেলেগ মানে স্লো যাই থাকে একবাৰ যদি গেমটো ষ্টাৰ্ট হৈ যায় হয় না কোৱা লগৰ শেষ হৈ যায় এপিসোডটো কেতিয়া হৈ গমে নাপাও কিন্তু আৰু তাৰমানে সাৰপ্ৰাইজ পেকেজ আছে সাৰপ্ৰাইজ পেকেজ এক্স্যাক্টলি প্ৰত্যেকটা এপিসোডত এটা মানে নতুন সাৰপ্ৰাইজ পেকেজ নতুন সাৰপ্ৰাইজ এটা মানে মুভিখনৰ কিন্তু সিৰিজখন কিন্তু মানে গোটেইখিনি বেয়া নহয় কিন্তু মানে যোনটো থিম লৈছে বা কি মানে কনসেপ্টটো বেয়া নহয় কিন্তু একচুয়ালি মই যোনটো সিজন 2 এন্ডিং যোনটো চালো মানে মোৰ কাৰণে ইমান কনভিন্সিং নহয় এটা তোমাৰ কাৰণে কেনেকুৱা হৈছে এন্ডিংটো একচুয়ালি মই এটা কিবা এটা বেলেগ এটা ভাবিছো কিন্তু এন্ডিংটো মোৰ হিচাপত অলপ সিম্পল হল এন্ডিংটো কিন্তু আৰু বহুত বস্তু মানে এক্সপ্লেইন কৰা নাই মানে ভিউয়াৰ্সক এক্সপ্লেইন কৰা নাই মেকাৰছে তো মানে ডাউটত ৰাখি দিছে এটা নেক্সট সিজনটোৰ মানে এটা তোৰ টিজাৰ মানে এনাউন্সমেন্ট এটা ওলাইছে হা টিজাৰ এটা ওলাইছে তো সেপ্টেম্বৰৰ কিমান তাৰিখে ৰিলিজ হ'ব নেটফ্লিক্সত তো এবাৰ সিজনটোত গম পাম আৰু কি কৰে আৰু মেকাৰছে কিন্তু মোৰ হিচাপত মানে এন্ডিংটো কনভিন্সিং নহয় আৰু মানে এনেকুৱা এন্ডিং চাইছো মই মানে এন্ডিং নহয় ঠিক ইয়ৰ নেম বুলি এখন মুভি আছে যোনে যোনে চাইছে অবভিয়াসলি গম পাবই তাতে মানে মিটিয়ৰ পৰিলে কেনেকুৱা আফটাৰ ইফেক্টছ হয় কিনি গোটেইখিনি মানে আমি গম পাওঁই অলৰেডি যোনবিলাক আমাৰ এনিমি লাভাৰ আছে তো যাৰ ডাইৰেক্টৰ মই নামটো পাহৰিলো তাৰ এনিমে বিলাক মানে বহুত এটা বেলেগ লেভেলৰ মানে এখন সিম্পল ৰোমান্টিক ষ্টৰী হয় ইয়ৰ নেমখন কিন্তু এটা বেলেগ লেভেলত দেখায় মানে তো মানে হিটোৰ পৰা অলপমান মানে মই কনসেপ্টটো লোৱা যেন পালো মানে মোৰ কাৰণে কনসেপ্টটো ইউনিক তো ক'ব লাগিব কনসেপ্টটো ইউনিক মানে কনসেপ্টটো মই আগতে দেখা হৈছো কিন্তু মানে ইউনিক যেন মই নাপালো তাৰমানে তহতে এনিমি নাচাও হিচাপত মানে ফটকতে নতুন এটা পাব পাৰো মই কিন্তু ইউনিক যেন মই পাইছো কিন্তু আৰু এটা কথা আছে মই কিন্তু কনভিন্স হৈছো দে পাৰ্সোনালি মই কনভিন্স আৰু এটা ইন্টাৰেষ্টিং কথা আছে মই যেতিয়া সিৰিজখন শেষ কৰিছো মই তেতিয়া গম পাইছো এখন সিৰিজ শেষ হোৱা নাই সিজন 3 ওলাব কাৰণ কি জানা নাই লাষ্টত গোটেইকিটা কাৰ্ডৰ খেল হৈ গ'ল জোকাৰৰ খেলটো এতিয়ালৈ বাকি আছে হা এটা ইয়াতে দুটা মিনিং কৰে এটা ইয়াতে অডিয়েন্সক জোকাৰ বনাই থৈলে নে জোকাৰ এটা কাৰ্ডৰ খেলা এতিয়াও বাকি আছে লাষ্টৰ এটা ক্লিপ হ্যাঙ্গাৰ এটা আছে আৰু এতিয়া সিজন 3 কানে কি নহয় হুকুম কাইকা নহয় এইটো জোকাৰটো টেবুলতে আটবিলাক যে এতিয়া মোৰ হিচাপত চাগে সিজন 3 মানে বহুত বেছি ব্লাড বেট হ'ব যেন লাগি আছে সেইটো হ'বই হা আৰু ইটো চাগে এনেকুৱা লাগি আছে যে আৰিসু বুলি যোনটো ক্যাৰেক্টাৰ আছে চাগে হি মানে ইটো বস্তু ভাবি আছে হিটো হিচাপত সিজন 2 টো এন্ড কৰি সিজন মোৰ লাগি আছে এক্স্যাক্টলি আৰু এটা মান ক্যাৰেক্টাৰ সেই দুনিয়াখনতে থাকি গ'ল এক্সপ্লেনেশন নাহিলে একো বস্তু নাই তো হিটো বস্তু মানে মই কিয় ক'লো মানে মই এন্ডিংটো ইমান স্যাটিসফাইড নাপালো কিন্তু মই গেমছ কেটাৰ যদি কথা কম মই কম্পেয়াৰ কৰি কৈছো নেটফ্লিক্স খনতো মানে বহুত হাইপ আছে ওয়ার্ল্ডত হা তো তাৰ কি নেটফ্লিক্স নহয় সৰি স্কুইড গেম সিজন 3 তো সিজন 3 চালু মই তো গেমছ কেটাৰ যদি পাৰ্সপেক্টিভেৰে কথা কওঁ স্কুইড গেমৰ গেমছ কেটা মানে এটা ইনডোৰ টাইপ লিমিটেড জায়গা কিন্তু তোৰ যোনটো মানে ইয়াতে মানে সিটি এখনত হয় মানে আউটডোৰ ওপেন ওয়ার্ল্ড ইয়াতে মানে বেছি কি হয় এনগেজমেন্টটো বেছি হয় মই স্কুইড গেমছ নাই অপচন আছে বহুত আছে আৰু ইয়াতে মানে এনগেজমেন্ট বহুত হয় থ্ৰিল বেছি আহে হয় না নহয় মানে স্কুইড গেমতকে থ্ৰিলটো বেছি প্ৰত্যেকটা এপিসোডতে মানে নতুন এটা গেম আহে আৰু মানে থ্ৰিলটো মানে এবাৰ কোন মৰব এনেকুৱা আৰু সিজন এপিসোড 3 যোনটো মানে পালো এটো মানে একদম আনএক্সপেক্টেড আছিল মানে এপিসোড 3 ভাবা নাছিলো যোনটো ক্যাৰেক্টাৰ মৰে ফাৰ্স্ট সিজনতে
তো সেইটো মানে একদম আনএক্সপেক্টেড আছিল একদম আৰু গেম কেটা আৰু মানে বনাইছে সিহঁতে কিন্তু তাৰ মানে একদম মাথা মাৰি কৰি আৰু আছে জুম কেটা মানে মই কৈছো ভিলেন ওলাই মা কসম এই ইয়াতে ততে আগুনিৰ কথা কি কবি আগুনিৰ কথা কি আগুনি তো বেডেষ্ট ক্যাৰেক্টাৰ মানে তাক কিমান মাৰিব ৰে নমৰে দিব এতিয়াতো আগুনি আহি থাকে আৰু তাৰ মানে যোনটো ক্যাৰেক্টাৰ মানে এটা যোনটো ট্ৰানজিশন দেখাইছে ন সেইটো চাই কিন্তু ভাল লাগিছে আৰু আগুনিৰ লগত আৰু এটা আছিল তাৰ নাম কি আছিল নিৰাগী নেকি এটো যে সাইকোটো যে মানে এইটো মানে একচুয়াল ক্যাৰেক্টাৰটো দেখাইছে মানে মানুহে লাইফৰ অৰিজিনেল লাইফৰ লগত মানে ফেড আপ হৈ কিনে মানে সি গেমিং ওয়ার্ল্ডতে থাকিব বিচাৰিছে মানে এইটো এক্স্যাক্টলি মানে মানুহে মানে একচুয়ালি আমি যোনটো এতিয়া আমাৰ কি হয় আমি মানে এটা আমি ফেড আপ হলে আমি গেম খেলো লাইফৰ লগত তাৰ মানে এইটো বস্তু মানে আমি কিছুমান বস্তু আমি মেটাফৰ হিচাপে বা আমি ৰিলেট কৰিব পাৰো মানে এইটো বস্তু তাক নিৰাগী কি তাক ৰিয়েল লাইফত কোনো এপ্ৰিচিয়েট নকৰে কোনো মানুহ বুলিয়ে নকৰে সি ফেড আপ হৈ কাৰণে লাষ্টত সি তাতেই থকা ডিসিজন তাতে কাৰণ সি ইম্পৰ্টেন্সটো পায় ন ইম্পৰ্টেন্স পায় সি লেভেলত ঘূৰিব পাৰে সেইটোৱে কথা আৰু সেইবিলাক বস্তু আমি ৰিয়েল লাইফতো দেখা পাওঁ মানুহে মানে কি ৰিয়েলিটি পুৰা পলাব খোজে আৰু যোনটো ক্যাৰেক্টাৰ হয় আলিসু বুলি সি একচুয়ালি গেমিং এক্সপাৰ্ট হয় সি দিন তাৰো মানে লাইফত তেনেকুৱা টেনচন বহুত আছে কিন্তু এই গেম খেলি এটা ক্যাৰেক্টাৰৰ কথা কি কবি চিচিয়া তো মাইন্ড ব্লোয়িং ক্যাৰেক্টাৰ ইভেন মানে মই কৈছো লাইভ একচনত এনেকুৱা এডাপ্টেশন মই দেখাই নাই আজিলৈকে মানে বেছি কুল লাগিছে মোৰ চিচিয়া মানে কিয় কৈছো এনিমেট এনেকুৱা কিছুমান ক্যাৰেক্টাৰ থাকে বহুতে যোনে আমি এইখন চাইছো ডেপথখন যোনে চাইছে তাতে গম পাব এল বুলি এটা ক্যাৰেক্টাৰ আছে এই এল বুলি ক্যাৰেক্টাৰটো মানে মই চিচিয়া তাত মানে পাইছো এইটো বস্তু মানে এটা মানে আচৰিত মানে এনেকুৱা মাইন্ড গেম খেলিব পাৰে ন মানে একচুয়ালি জীৱন কেতিয়াও নাহাৰে মানে কিন্তু ডেপথখন মই স্পইলাৰ নিদিওঁ কিন্তু তাৰ ক্যাৰেক্টাৰ অলপমান বেলেগ হয় সেইটো কিন্তু মানে সেনেকুৱা ক্যাৰেক্টাৰ জাপানিছত লিখে মানে আৰু মাংগাত মানে ক্যাৰেক্টাৰ পাইছো তো মানে মই ইকানে অলপমান ডিসএপয়েন্ট হলো সিজন 2 লৈ কিনে যে মাংগাত মানে জাপানিজ ৰাইটাৰ বহুত বেলেগ হয় মানে ইহঁতে মানে আমাৰ নৰ্মেল ৰাইটাৰতকে বহুত বেলেগ হয় ইহঁতে নিজৰ ফেচটো দেখাব ৰিভিল কৰিব নিবিচাৰে আমাৰ ওৱান পিছখন যেনেকে তাৰ ইচিৰো অৰ্ডাৰ বিষয়ে কোনো আজিলৈকে ভালকে গমেই নাপায় তেখেতৰ মুখখন ব্লাৰ কৰি কিনে ৰাখে তো তেনেকুৱা কথা তো মানে মই হোপ কৰোঁ যে সিজন 3 টো মানে এটা ফাইনেল সিজন হ'ব চাগে তো এন্ডিং এটা ভাল দিব আই গেছ কিন্তু যাতে কি তাৰমানে বস্তুটো মানে কি দেখা যায় প্ৰায় সিরিজ বিলাকৰ লগত এটা সিরিজ এখন মানে পপুলাৰ হয় ন মেকাৰছে টানি থাকে সাকসেসৰ কাৰণে টানি থাকে এক্স্যাক্টলি ষ্টৰী বেয়া হৈ যায় কিন্তু জাপানিজৰ ক্ষেত্ৰত এইটো নহয় কাৰণ সিহঁতে যোনটো লিমিটেড ষ্টৰী হয় সেই লিমিটেড ষ্টৰীটো লোকেই লিখে কিন্তু এইটো ক্ষেত্ৰত আমাৰ বলিউডৰ ক'ব পৰা বা হলিউডৰ কিছুমান সিরিজ দেখা পাইছো যেনেকৈ আমাৰ ৱাকিং ডেডখন কোনোবা এটা সিজনতে শেষ কৰিব পাৰিল হয় কিন্তু বহুত বেছি টানি সিজন দৰকাৰ নাছিল কাৰণ মই চাইছো গোটেই সিজন চাইছো মই সিজন 4 ফেব্ৰুৱাৰী চাই কিনে এৰি দিছো ফোৰ নহয় তো 7 লৈ চাইছো নিগেনৰ চাইছো এক্স্যাক্টলি তাৰপিছত মই এৰোখন চালো ফ্লেশখন চালো ইমান টানিব লগা একো দৰকাৰ নাছিল এটা সিজন 3 পিছত শেষ কৰি দিব পাৰে মানে মই এটা কথা শুনিছো তাৰমানে মাংগাখনত বোলে ষ্টৰীটো তাৰমানে এইখিনিতে বোলে শেষ হৈ যায় এলিসিন বৰ্ডাৰলেণ্ড এইখিনিত তাৰমানে সিজন 2 তাৰমানে যোনখিনিত মানে শেষ হৈ গ'ল এণ্ড হৈ গ'ল এইখিনিয়ে তাৰমানে এণ্ড তো এতিয়া ইয়াতে নতুনকে আকৌ কিবা ষ্টৰী বনাই নাজানো আৰু এইটো নোৱাৰা এতিয়া মই ইউটিউব বিষয়ে ইমান ৰিচাৰ্চ কৰা নাই এতিয়া যদি বুকৰ মানে ষ্টৰী চলি থাকে ভাল ষ্টৰী থাকে সিৰিজটো আউট অফ কনটেক্সট গৈ কিনে সিহঁতে নতুনকে বনাব লাগিব কিন্তু মই টিজাৰত চিচিয়াক দেখা নাই দেই নতুন নতুন টিজাৰ ওলাইছে সিজন 3 চিচিয়াক মেকাৰছে এইটো সাৰপ্ৰাইজ কাৰণে ৰাখিও থৈ দিব পাৰে ট্ৰেইলাৰ আহিবলৈ বাকী আছে আৰু এটা ক্যাৰেক্টাৰ আছে বেষ্ট ক্যাৰেক্টাৰ দেই লাষ্টলি মৰি যায় টু স্পইলাৰ হয় বহুত দিন হয় নিউ মানে যোনে চোৱা নাই আৰু এই নিউজ যে হৈ থাকে ক্যাৰেক্টাৰটো আচ্ছা মই এক্স্যাক্টলি মই নামটো পাহৰিছো সিজন 1 আছিল সিজন 2 নিউ হৈ যে থাকে এনেকা যে লাষ্টত আচ্ছা এইটো গেমটো কিন্তু আল্টিমেট লাগিছে দেই এইটো মৰিল ন এইটো মৰিল হি নাহে আৰু কিন্তু তাৰ ক্যাৰেক্টাৰটো কিন্তু মানে কি হয় এটা এপিসোড বা দুটা এপিসোড মানে আছে কিন্তু মানে বেলেগ ইনফ্লুয়েন্সাৰ ইও বাসি যায় আগুনিও বাসি যায় আৰু নিৰাগীও বাসি যায় নিৰাগী মৰিব বেছি নাথাকে কাৰণ তাৰ ব্লাড কেন্সাৰ হৈছে নেকি মৰি যায় এইটো এইখিনি আছিল এলাইচিন বৰ্ডাৰৰ কথাটো আৰু এটা ক্যাৰেক্টাৰ কথা মনত পৰিছে এইটো হ'ল তাত্তা তাতো ভাল ক্যাৰেক্টাৰ আছে তাতো মৰিছে কিন্তু আনফৰচুনেট এইবিলাক ক্যাৰেক্টাৰ কি মাৰিব কাৰণে মানে স্যাক্ৰিফাইস কৰি দিয়ে ন এইবিলাক ক্যাৰেক্টাৰ মাৰিব কাৰণে বনায় এনেকুৱা দেখায় তো আৰু কুইনা বুলি ছোৱালী এজনী আছে কুইনা কি ছোৱালী নহয় তো বাৰু এইখিনিয়ে সবৰে বেক ষ্টৰী আছে কিন্তু
মানে ওভাৰঅল এইটো কথা কম যে মানে ক্যাৰেক্টাৰ ডেপথ মানে বহুত আছে ক্যাৰেক্টাৰ ডেপথ থাকিবই মানে মাংগাৰ ক্যাৰেক্টাৰ ডেপথ থাকিবই আমি যোনবিলাক আমাৰ ভিউয়াৰ্সে চাইছে যোনবিলাক এনিমে চাই ইহঁতে গম পাব ক্যাৰেক্টাৰ ডেপথ কিমান বেছি হয় লেয়াৰ বাই লেয়াৰ মানে হয় ইয়াৰছক এটা কথা কৈ দিওঁ যোনে যোনে স্কুইড গেম চাইছে চাই যদি ভাবিছে যে এনেকুৱা সিৰিজ নাই তেনেহ'লে এলিস ইন বৰ্ডাৰল্যান্ডখন এবাৰ ট্ৰাই দিছে গেমখনতকে মানে এক লেভেল ওপৰত আৰু এটা মই কথা কম ভাৰ্সন এখন মই লেজেন্ডৰ ভাৰ্সন মানে এখন মানে IMDb ৰেটিংও নাচাব স্কুইড গেমছৰ ৰেটিং আছে 8.0 আছে এইখনৰ আছে 7.9 আছে তো মানে IMDb ৰেটিংও নাচাব এইখনৰ মানে আপোনাৰ কি বুলি কও মানে ডেপথটো বহুত বেছি মানে আৰু এটা কথা কম মই মেচিউৰড ভাৰ্সন এটা কথা কম মই তাৰমানে কিছুমান তাৰমানে ওয়েব সিৰিজ বা তাৰমানে সিনেমা হক তাৰমানে কিছুমান এনেকুৱা থাকে যে মানে মানে গোটেই জীৱনটোৰ কাৰণে তাৰমানে আমাৰ অন্তৰত তাৰমানে ইম্পেক্ট এটা থাকে যেনেকুৱা গেম অফ থ্ৰোনছ ব্ৰেকিং বেড এইখনকো কিন্তু মই তাৰমানে সেইটো কেটেগৰীত তাৰমানে মই টপ 10 ৰ লিষ্টত আছে এইখনকো তাৰমানে মই এইটোত কনসিডাৰ কৰিম এইটো কেটেগৰী আৰু এতিয়ালৈ ক'ব পৰা হোৱা নাই মানে ভক্তৰ অপিনিয়নটো ক'লে বাৰু বা মোৰ হিচাপত মানে এতিয়ালৈকে ক'ব পৰা হোৱা নাই যেহেতু এণ্ডিং হোৱা নাই কাৰণ গেম অফ থ্ৰোনছখনো আমি এটা ছিজনতে খুব ভাল পালোঁ লাষ্টৰ ছিজনত কেনেকৈ ঘেৰাইছে চবে জানো গেম অফ থ্ৰোনছক টপতে ৰাখি আছিলোঁ মই মোৰ কথা কৈছোঁ একেলগে চাইছিলোঁ আমি একেলগে চাইছিলোঁ ছিজন 6 একেলগে 2015ত আৰম্ভ কৰিছোঁ 2019ত শেষ হৈছে টপত ৰাখিছিলোঁ মোৰ লাইফত কিন্তু যেতিয়া এণ্ডিংটো চালোঁ সেইখনত মোৰ টুট আহি গ'ল মানে এনেকুৱা হ'ল মানে সেইখনৰ মানে এক্সুৱেলি এণ্ডিংটো একদম পাৰফেক্ট এণ্ডিং ব্ৰেকিং বেডখনটো বেলেগ হয় কিন্তু মানে এণ্ডিংটো যদি চাব যোৱা তুমি এইখনত মানে এণ্ডিংটো এটা পাৰফেক্ট এণ্ডিং দিছে Audio Jungle.